দেৰে না দে না আহিবা তুমি দুপৰ নিশা যেতিয়া পৃথিৱী শুব মৰমে আমাৰ দুকুলো পচাই সাগৰ বিচাৰি বব সাগৰ বিচাৰি বব সাৱৰিয়াৰে সাগৰ বিচাৰি বব সকলো লোকে পুনৰবাৰ প্ৰণাম ভালে থাকক কুশলে থাকক আৰু আজি সোণালী জয়ন্তীৰ অনুষ্ঠান উদ্বোধন কৰিলোঁ বুলি মই তৰালী শৰ্মাই ঘোষণা কৰিলোঁ অনুষ্ঠান খুব ভালে কুশলে পাৰ হওক ধন্যবাদ এটা ডাঙৰ হাত চাপৰি হ'ব লাগে প্লিজ গিভ এ বিগ ৰাউণ্ড অফ এপ্লজ থ্যাংক ইউ তেখেতক আমাৰ বঙাইগাঁওবাসী ৰাইজ তথা বিশেষকৈ বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী এই অঞ্চলৰ ৰাইজ আমাৰ অভিভাৱকসকল আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক দুআষাৰ মধুৰ বাক্যৰে তেখেতৰ মন পৰখা শব্দৰে আমাক দুটি ভাষণ দিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমতে সকলোকে মই প্ৰথমতে অধ্যক্ষ মহোদয়ক অভিনন্দন জ্ঞাপন কৰিছোঁ শিক্ষাগুৰুসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ অধ্যক্ষ মহোদয় আৰু শিক্ষাগুৰুসকলকে মোৰ সেৱা জনাইছোঁ প্ৰণাম জনাইছোঁ অভিভাৱকসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনুষ্ঠানৰ মধ্যমণি ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰম যাচিছোঁ আপোনালোক সকলো ভালে থাকক কুশলে থাকক অনুষ্ঠান 5 বজাতে আছিলে কিন্তু এখন অনুষ্ঠান যেতিয়া আয়োজন কৰা হয় বহুখিনি কথা আনচিন হৈ থাকে গতিকে কেতিয়াবা দেৰি হৈ যায় আৰু মই ভাবিছোঁ অধ্যক্ষ মহোদয়ে তৰালী শৰ্মাক উদ্বোধন কৰিবলৈ মাতিছে গান গাবলৈ মাতা নাই ভাবিছে যে এইজনী বুঢ়ী হ'ব ক'তো ভালকৈ গান গাব পাৰিব গতিকে প্ৰথম কামটোৱে কৰক যি কি নহওক সেইটো ভাল লগা কথা যে ইমান ডাঙৰ অনুষ্ঠান এটা মই আজি শুভাৰম্ভণি কৰিবলৈ এই সুবিধাকণ পাইছোঁ গতিকে উদ্যোক্তা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰী আজি মই জানো বৰ মৰমৰ ভণ্টি নাহিদৰ গান আছে আপোনালোকে নাহিদৰ গান শুনিবলৈ ইচ্ছুকতাৰে ৰৈ আছে মোৰ আজি আচলতে ইয়াতে গীত গোৱাৰ একো কথা নাই মই খালি উদ্বোধন কৰিবলৈ আহিছোঁ কিন্তু তথাপিতো ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে দুই আখৰ কথা কওঁ দুই আখৰ কথা মানে ইমান দিন এই যে ঘূৰি ফুৰো বা অভিজ্ঞতাৰে হোৱা কথা কওঁ এইখন শিক্ষা অনুষ্ঠানত যিসকল ছাত্ৰ ছাত্ৰী ইয়াতে শিক্ষা আপোনালোকে ইয়াতে লৈ আছে আপোনালোকক উদ্দেশ্যে দুই আখৰ কথা মই সুধিব খুজিছোঁ এই ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত মই সুধিব খুজিছোঁ যে জোনাক চাই ভাল পোৱা ছাত্ৰ ছাত্ৰী কোন আছে হাত উঠাই দিলে হ'ল কোনে জোনাক চাই ভাল পায় জোনটো চাই কোনে ভাল পায় বতাহ অনুভৱ কৰি কোনে ভাল পায় আৰু একদম যেতিয়া ঠাণ্ডা হৈ থাকে কুঁৱলী পৰি থাকে নিয়ৰবোৰ পৰি থাকে চাৰিওফালে দুবৰি বনত তেতিয়া খালী ভৰি খোজকাঢ়ি কোনে ভাল পায় বহুতে ভাল পায় ভাল লাগিল তাৰমানে কথাটো এনেকুৱা যে আমি এতিয়া যিখন পৃথিৱীত আছোঁ মই অকণমান আগতে বহি থাকোঁতে সৰু সৰু পোৱালি কিছুমান ক্লাছ 2 ক্লাছ 1 ক্লাছ 3 তেওঁলোকে দৌৰা দৌৰি কৰিছে তাত গৈছে
মেম অটোগ্ৰাফ প্লিজ কৈছে তাৰমানে কিমান এডভান্স সেই সৰু মই যেতিয়া ক্লাছ 2 বা 3 আছিলোঁ সিমানখিনি নাজানিছিলোঁৱে কিন্তু ইমান এডভান্স হৈ গৈছে গোটেই পৃথিৱীখন এতিয়া ইমান বেছি আপুনি এটা বাটন টিপিলেই পৃথিৱীৰ সকলো কথা জানিব পাৰে কিন্তু কিছুমান কথাবোৰ বেলেগ ধৰণৰ সেইবোৰ খালি অনুভৱহে কৰিব পাৰি ছাত্ৰ ছাত্ৰীসকলক সেইকাৰণে কওঁ যে এই সৰু সৰু কথাবোৰ তাৰমানে প্ৰকৃতিৰ লগত এক হৈ থাকিব পৰা কথাটো সৰুৰ পৰাই যদি আপোনালোকে অনুধাৱন কৰে তেতিয়াহ'লে ভৱিষ্যতে বৰ ধুনীয়া জীৱন এটা হ'ব আপোনালোকৰ সকলোৰে কাৰণ প্ৰকৃতিয়ে ভগৱান আল্লাহ জিজাছ ক্ৰাইষ্ট সকলো গতিকে এই বতাহ ভাল পোৱা জোন বায়ুটো ভাল পোৱা সেই সময় ভাল পোৱা সেই উপলব্ধিবোৰ ডাঙৰ কথা পঢ়া শুনাত ভালকৈ গুৰুত্ব দিবলৈ হ'লেও ক'ৰবাত নিজৰ মনটো নিজৰ বিবেক গোটেই আমাৰ ফিজিকেলি আমাৰ গোটেই ছিষ্টেমটো যিটো আমাৰ নাৰ্ভাছ ছিষ্টেম সেইটো শুদ্ধকৈ ভালকৈ থাকিব লাগিব আৰু ভালকৈ থাকিবলৈ হ'লে আপোনালোকে ভালকৈ শুব লাগিব টোপনি মাৰিব লাগিব খোৱা বোৱা ধুনীয়াকৈ কৰিব লাগিব ঘূৰিব লাগিব ভাল কথা চিন্তা কৰিব লাগিব আৰু তেতিয়াহে ভালকৈ পঢ়িব পাৰি আৰু এটা কথা মাৰ্কশ্বিটখন ভাল হোৱাটো খুব দৰকাৰী এতিয়া ইমান কম্পিটিশ্যন গতিকে আপোনালোকে যিমান পাৰ্চেণ্ট পাব সেইমতে আপোনালোকৰ ভৱিষ্যতটো হ'ব কোন কিহত যাব কোনটো লাইন ল'ব কিন্তু মাৰ্কশ্বিটখন গধুৰ হোৱাটো দৰকাৰী তাতকৈও কিন্তু দৰকাৰী এই মনবোৰ ধুনীয়া হোৱা সেইটো গধুৰ লাগে মানে মৰমেৰে গধুৰ হোৱা মন গতিকে ছাত্ৰ ছাত্ৰীসকলক মই বিনম্ৰতাৰে কৈছোঁ যিসকল সৰু আছে হয়তো আজি এই কথাটো বুজি নাপাব কিন্তু যেতিয়া অলপ লাহে লাহে বয়স হৈ থাকিব বাঢ়ি থাকিব তেতিয়া সেই উপলব্ধিবোৰ হ'ব আচলতে প্ৰকৃত মানুহ হোৱাটো আটাইতকৈ ডাঙৰ কথা গতিকে এই শিক্ষা অনুষ্ঠানৰ প্ৰত্যেকগৰাকী যিমান ইয়াতে পঢ়ি আছে আপোনালোক সকলোৱে প্ৰকৃত মানুহ হওক শিল্পী মানে কেৱল গান গোৱা বা নাটক কৰা বা নৃত্য কৰা মানুহেই শিল্পী নহয় আচলতে প্ৰত্যেকগৰাকী মানুহেই আমি একোগৰাকী শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাই কৈ গৈছিলে গতিকে সেই শিল্পী মনৰ মানুহ তাৰমানে সেউজীয়া হৈ থাকক আটায়ে ভালে থাকক কুশলে থাকক মৰমত থাকক পঢ়া শুনা ধুনীয়াকৈ কৰক আৰু সঁচাকৈ মাক দেউতাক আৰু এই শিক্ষা অনুষ্ঠানৰ আপোনালোক গৌৰৱ হওক